নমস্কাৰ জাষ্ট লাৰ্ণিং ফৰ এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ইউটিউব চেনেলটোত আগন্তুক আহিবলগীয়া কম্পিটিটিভ এক্সামবোৰৰ বাবে সহায় হোৱাকৈ কিছুমান প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে আগবঢ়াই আনিছোঁ আৰু উক্ত প্ৰশ্ন উত্তৰখিনি আপোনালোকক আগন্তুক পৰীক্ষাবোৰত সহায় কৰিব বুলি আশা কৰিছোঁ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি প্ৰথম প্ৰশ্নত আছে, কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বৰ্জনৰ দৰে পদক্ষেপ ঘোষণা কৰিছিল? যদি উত্তৰটো জানে আপোনালোকে কমেণ্ট বক্সত দি যাব। উত্তৰটো হৈছে 1905 চনৰ বংগ বিভাজন। 1905 চনত হোৱা বংগ বিভাজনৰ বাবে ভাৰতত স্বদেশী আন্দোলন আৰু বিদেশী বস্তু বৰ্জনৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা হৈছিল। 2 নম্বৰ, ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূখণ্ডৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? উজু প্ৰশ্ন। উত্তৰ হৈছে ৱাৰেন হেষ্টিং। ৱাৰেন হেষ্টিঙে প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল। 3 নম্বৰ, ৰবাৰ্ট ক্লাইভ কেতিয়া বংগৰ গভৰ্ণৰ হৈছিল? উত্তৰ 1764 খ্ৰীষ্টাব্দত। 1764 খ্ৰীষ্টাব্দত ৰবাৰ্ট ক্লাইভ বংগৰ গভৰ্ণৰ হৈছিল। 4 নম্বৰ, টিপু চুলতান কোন আছিল? টিপু চুলতান তেওঁ মহীশূৰৰ চুলতান আছিল। 5 নম্বৰ, ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ জে.বি. কৃপালিনী। জে.বি. কৃপালিনী ভাৰত স্বাধীন হোৱাৰ সময়ত জাতীয় কংগ্ৰেছৰ সভাপতি আছিল। 6 নম্বৰ, 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল? এজন মোগল সম্ৰাটক তেওঁলোকৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল আৰু তেখেতেই আছিল মোগলৰ শেষ সম্ৰাট। উত্তৰটো কি হ'ব? উত্তৰটো হ'ব বাহাদুৰ শ্বাহ জাফৰ। বাহাদুৰ শ্বাহ জাফৰক তেওঁলোকে আনুষ্ঠানিকভাৱে সম্ৰাট হিচাপে ঘোষণা কৰিছিল। 7 নম্বৰ, অন্তিমজন মোগল সম্ৰাট নাম কি আছিল? 7 নম্বৰ প্ৰশ্ন, অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল? উত্তৰ বাহাদুৰ শ্বাহ জাফৰ। বাহাদুৰ শ্বাহ জাফৰে হ'ল মোগল সম্ৰাটৰ শেষজন ৰজা। 8 নম্বৰ, 1857 চনৰ বিদ্ৰোহত কাক পছুৱা হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ নানা চাহেব। নানা চাহেবক পছুৱা হিচাপে ঘোষণা কৰা হৈছিল। 9 নম্বৰ, কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল? 9 নম্বৰ প্ৰশ্ন, কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। আৰু এইটো কিমান চনত হৈছিল আপোনালোকে জানেনে? যদি জানে কমেণ্ট বক্সত উত্তৰটো জনাব। 10 নম্বৰ, ব্ৰিটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰতৰ সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল? উত্তৰ 1867 খ্ৰীষ্টাব্দত তেওঁক ভাৰতীয় সম্ৰাজ্ঞী উপাধিৰে বিভূষিত কৰিছিল। 11 নম্বৰ, ৰাণী ভিক্টোৰিয়াই ভাৰতত গভৰ্ণৰ জেনেৰেলক ভাইচৰ উপাধি প্ৰদান কৰিছিল। ভাৰতৰ প্ৰথম ভাইচৰ কোন আছিল? উত্তৰ লৰ্ড কেনিং। লৰ্ড কেনিঙে আছিল প্ৰথম ভাৰতৰ ভাইচৰ। 12 নম্বৰ, উত্তৰ পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে 12 নম্বৰ প্ৰশ্ন, উত্তৰ পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে 1905 চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল? উত্তৰ লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ বাবে 1905 চনত বংগ বিভাজন হৈছিল। 13 নম্বৰ, সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী হিচাপে কাক জনা যায়? উত্তৰ লৰ্ড চাৰ্লছ মেটকাফেক। লৰ্ড চাৰ্লছ মেটকাফেক
সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা প্ৰদানকাৰী হিচাপে জনা যায়। এইকেইটা আছিল আজি প্ৰশ্ন উত্তৰ। আশা কৰোঁ উক্ত প্ৰশ্ন উত্তৰখিনি আপোনালোকৰ যথেষ্টখিনি উপকাৰ কৰিব নাপায়।